তো নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আৰু থাম্বনেল দেখি আপোনালোকে গম পাইছে যে আজি ভিডিঅটো মই কিহৰ ওপৰত বনাবলৈ গৈ আছো গতিকে আকৌ এটা নতুন ভাল খবৰ আহিছে যে এফসি অৰ্থাৎ ফুড কোঅপাৰেচন অফ ইণ্ডিয়া তাৰ ফালৰ পৰা কিমান 2025 চনত 33566 টা পোষ্ট মুকলি কৰা হৈছে বহুত এটা গোল্ডেন অপৰচুনিটি বুলি যাক কোৱা হয় গতিকে ইয়াৰ সম্পূৰ্ণ ডিটেইলছ আজি আমি ভিডিঅটোত আলোচনা কৰিম আৰু যদি কিবা অসুবিধা পায় আপোনালোকে মোক কন্টাক্ট কৰিব পাৰে মোৰ কন্টাক্ট নম্বৰ ইয়াত দিয়া হ'ব তাৰ পিছত যিকোনো ধৰণৰ সকলো লিংক ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে ভালদৰে গোটেই নটিছখন চাব পাৰিব ঠিক আছে গতিকে আহক আমি আলোচনা কৰোঁ প্ৰথম ভিডিঅটোৰ বিষয় FCI recruitment 2025 check details for 33,566 post 33,566 টা পোষ্টৰ বাবে FCI notification জাৰি কৰিছে ঠিক আছে FCI full form is Food Corporation of India ঠিক আছে তাৰপিছত এটো চাওক নেম অফ ৰিক্ৰুটিং বডি ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া জাৰি কৰিছে নেম অফ এক্সাম FCI ৰিক্ৰুটমেন্ট 2025 নোটিফিকেশন এতিয়ালৈ আগষ্টত প্ৰকাশ কৰিব বুলি এক্সপেক্ট কৰা হৈছে বিভিন্ন পোষ্ট আছে আৰু টোটাল ভ্যাকেন্সি 33,566 টা টোটাল ভ্যাকেন্সি আছে ঠিক আছে ক্যাটাগৰী 2 আৰু ক্যাটাগৰী 3 এনেকৈ দুটা ক্যাটাগৰীত ভাগ কৰা হৈছে তাৰপিছত এটো ইণ্ডিয়া লেভেলৰ জব হয় আৰু স্যালাৰি হৈছে প্ৰায় 8,100 টকাৰ পৰা 29,950 টকালৈ এটো এক্সপেক্ট কৰা হৈছে ইয়াতকৈ বেছি বহুত বাঢ়িবও পাৰে ঠিক আছে আৰু ওয়েবসাইটটো দিয়া হৈছে fci.government.in ইয়াৰ হৈছে অফিচিয়েল ওয়েবসাইট তাৰ গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়ালৈ অনলাইন এপ্লাই আৰম্ভ হোৱা নাই যেতিয়া আৰম্ভ হ'ব মই আকৌ এটা ভিডিও আপোনালোকৰ কাৰণে বনাই ধুনীয়াকৈ দি দিম ঠিক আছে তাৰপিছত এটো FCI কি হয় এক্সামটো কি হয় এটো গোটেই আপোনাৰ ডিটেইলছ বিলাক পঢ়িব পাৰিব চাব পাৰিব ঠিক আছে ফুড কোঅপাৰেচন অফ ইণ্ডিয়া ইয়াৰ কিছুমান ইম্পৰ্টেন্ট ডেট দিয়া হৈছে FCI is expected to release the official FCI notification in August 2025 আগষ্টত প্ৰকাশ কৰিব ইয়াৰ সকলো ওয়েবসাইট বিলাক once published all important dates for the FCI recruitment exam will be updated in the table below ঠিক আছে আৰু যেতিয়া আপডেট হ'ব সকলো ইয়াত প্ৰকাশ কৰা হ'ব এইটো ওয়েবসাইটতে ঠিক আছে তো ইয়াত দিয়া হৈছে FCI prelims exam date 28 অক্টোবৰ 2025 ত হ'ব আৰু FCI mains exam যি ডেট আছে সেয়া হ'ব 20 ডিসেম্বৰ 2025 গতিকে APSC বা UPSC ষ্টাইলত হ'ব প্ৰিলিমছও হ'ব মেইনছও হ'ব ইন্টাৰভিউ হ'ব এনেকুৱা টাইপত হ'ব ঠিক আছে এক্সামটো তাৰপিছত কি কৰিছে চাওক FCI recruitment 2025 apply online link inactive ইয়াৰ পিছত এপ্লিকেশন ফিজ কিমান ল'ব সেয়া কোৱা হৈছে ইয়াত ইউআৰ OBC আৰু EWS ৰ বাবে 800 টকা এপ্লিকেশন ফিজ লোৱা হ'ব আৰু ST SC PWD বা যিবিলাক ফিমেল ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 1 টকাও এপ্লিকেশন ফিজ লোৱা নহয় ঠিক আছে আৰু ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইন্টাৰনেট বেংকিং কেশ কাৰ্ডছ মোবাইল ওয়ালেটস বা UPI এইবিলাকৰ দ্বাৰা আপোনালোকে অনলাইন পেমেন্ট কৰিব পাৰিব ঠিক আছে আৰু কেনেকৈ অনলাইন পেমেন্ট কৰিব লাগিব তাৰ ইয়াৰ ডিটেইলছ দিয়া হৈছে প্ৰথমতে আপোনালোকে FCI যিটো অফিচিয়েল ওয়েবসাইট অলৰেডি মই কৈ দিছো fci.government.in তাত ক্লিক কৰিব লাগিব তাৰ পিছত তাত নিউ ৰেজিষ্ট্ৰেচন অপচন আহিব ৰেজিষ্ট্ৰেচন আপোনালোকে নিজৰ নাম্বাৰ ইমেইল আইডি ফোন নম্বৰ এইবিলাক সাবমিট কৰিব লাগিব ঠিক আছে তাৰ পিছত এটা পাসওয়াৰ্ড আৰু ৰেজিষ্ট্ৰেচন নম্বৰ আপোনালোকৰ মোবাইলত মেছেজ যাব তাৰ পিছত আপুনি সেইটোৰ জৰিয়তে লগইন কৰিব পাৰিব একই প্ৰসেস লগইন হোৱাৰ পিছত আপোনালোকে নিজৰ এডুকেশনাল ডিটেইলছ পাৰ্সোনাল ডিটেইলছ ওয়ার্ক এক্সপেৰিয়েন্স ফটোগ্ৰাফ সিগনেচাৰ এইবোৰ আপোনালোকে আপলোড কৰিব লাগিব তাৰ পিছত আপোনালোকৰ ফিজ পেমেন্টটো কৰিব লাগিব যেটো এপ্লিকেশন ফিজ ফিমেল ST SC বিলাকে এটকা এপ্লিকেশন ফিজ দিব নালাগে বাকি বিলাকে দিব লাগিব 800 টকা ঠিক আছে গতিকে তাৰ পিছতে আপোনালোকে নিজৰ যিখন এপ্লিকেশন সেইখন আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব পাৰিব ঠিক আছে প্ৰিন্ট আউট কৰি আপোনালোকে যেতিয়া এক্সাম হ'ব ফিউচাৰ ৰেফাৰেন্সৰ বাবে আপোনালোকে ধুনীয়াকৈ কাগজখন সামৰি থব পাৰিব তাৰ পিছত এক্সাম দিব পাৰিব ইমানেই প্ৰসেস আৰু তাৰপিছত বিভিন্ন ক্যাটাগৰী ওয়াইজ বিভিন্ন পোষ্টৰ বাবে ভ্যাকেন্সি বিলাক ইয়াত প্ৰকাশ কৰা হৈছে এখন নটিছখন মই দি দিম আপোনালোকে চাব পাৰিব কোনটো পোষ্টৰ কাৰণে কি ভ্যাকেন্সি আছে জেনাৰেল মেনেজাৰ ডেপুটি মেনেজাৰ বিভিন্ন ধৰণৰ পোষ্টৰ বাবে বিভিন্ন ধৰণৰ ভ্যাকেন্সি আছে ঠিক আছে এইখন আপুনি নটিছ চাই দিব পাৰে ইয়াত দিছে ক্যাটাগৰী ওয়াইজ ভ্যাকেন্সি FCI ক্যাটাগৰী 2 বাবে 6,221 টা পোষ্ট আছে আৰু FCI ক্যাটাগৰী 3 বাবে 27,345 টা পোষ্ট আছে আৰু টোটাল পোষ্ট 33,566 টা পোষ্ট ঠিক আছে Here are the types of posts under the Food Corporation of India. Candidates can check the following post mentioned below. কি post আছে চাওক Manager General, Manager Deputy, Manager হৈছে Movement, Manager Accounts Manager, Technical Manager, Civil Electrical Mechanical Engineering Manager, তাৰপিছত Assistant Grade 3,
এটা জেনেৰেল আছে, এটা টেকনিকেল আছে, টাইপিষ্টৰ বাবেও ভেকেঞ্চি আছে, ষ্টেনোগ্ৰাফাৰৰ কাৰণেও ভেকেঞ্চি আছে, ৱাটছমেনৰ কাৰণেও ভেকেঞ্চি আছে, ঠিক আছে। আৰু কি কি এলিজিবিলিটি লাগিব, আপোনাৰ কি কি যোগ্য থাকিব লাগিব সেয়া কৈছে। যেটো এজ লিমিট কৈছে, আন্ডাৰ দ্য FCA 2025 ৰিকুইৰমেণ্ট সাজেছ মেনেজাৰ হিন্দী এণ্ড আদাৰ ৰোলছ, দ্য এজ লিমিট ফৰ দিছ পজিশ্যনছ ৰেঞ্জ ফ্ৰম 28 to 35 years। আপোনাৰ বয়স কিমান হ'ব লাগিব, 28 বছৰৰ পৰা 35 বছৰ বয়স হ'ব লাগিব বুলি কৈছে, ঠিক আছে। যেটো মেনেজাৰৰ পোষ্ট সেইবিলাকৰ বাবে আপোনালোকৰ 28 বছৰ বয়স হ'ব লাগিব, আৰু যিবিলাক মেনেজাৰ অবলিক হিন্দী দিছে সেইবিলাকৰ বাবে 35 বছৰ বয়স হ'ব লাগিব, আপাৰ এজ লিমিটটো দিছে, ঠিক আছে। মেনেজাৰৰ বাবে আপোনাৰ বয়স 28 বছৰতকৈ ওপৰত হ'ব নালাগিব, যেহেতু আপাৰ এজ লিমিট কৈছে। আৰু যেটো মেনেজাৰ হিন্দী অপশ্যনটো দিছে তাৰ বাবে আপোনাৰ বয়স 35 বছৰতকৈ ওপৰত হ'ব নালাগিব, তাৰ তলতে হ'ব লাগিব, ঠিক আছে। আৰু এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। যিবিলাক OBC কেটেগৰী হয় তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন পাব, আৰু যিবিলাক ST SC কেটেগৰী হয় তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন পাব। PWD যিবিলাক জেনেৰেল হয় তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব। PWD যিবিলাক OBC হয় তেওঁলোকে 13 বছৰ ৰিলেক্সেশ্যন পাব, আৰু PWD যিবিলাক ST SC কেটেগৰী হয় তেওঁলোকে 15 বছৰ ৰিলেক্সেশ্যন পাব। গতিকে ইয়াতো বহুত আপোনাক অফাৰ দিয়া হৈছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি কৈছে, মেনেজাৰ যেটো ডেপুটি মেনেজাৰৰ কাৰণে দ্য কেণ্ডিডেটছ মাষ্ট হেভ এ গ্ৰেজুৱেট ডিগ্ৰী অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি উইথ এ মিনিমাম অফ 60% মাৰ্কছ। আপুনি গ্ৰেজুৱেট কৰা হ'ব লাগিব, মিনিমাম 60% মাৰ্কছ থাকিব লাগিব, ঠিক আছে। নহ'লে CA ICW বা CS কৰা হ'ব লাগিব আপোনালোকে। আৰু যেটো সিভিল ইঞ্জিনিয়াৰৰ বাবে যেটো মেনেজাৰ পোষ্ট আছে তাৰ বাবে আপুনি গ্ৰেজুৱেট হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিঙত, ঠিক আছে। তো গ্ৰেজুৱেট মানে কনফাৰ্ম ইয়াত হ'বই লাগিব আপোনালোকে। মেনেজাৰ ইলেক্ট্ৰিকেল মেকানিক ইঞ্জিনিয়াৰৰ বাবে আপুনি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ মেকানিকত আপুনি গ্ৰেজুৱেট প্ৰাপ্ত হ'ব লাগিব, ঠিক আছে। তো এনেকৈ দিয়া হৈছে, গোটেই ডিটেইলছখিনি আপুনি পঢ়ি চাব আকৌবাৰ ভালদৰে। আৰু মেনেজাৰ যিবিলাক একাউণ্টছৰ মেনেজাৰ হ'ব লগা হ'লে তেনেকৈ এইবিলাক দিয়া হৈছে এলিজিবিলিটি। আপুনি এইবিলাকত দ্য ইনষ্টিটিউট অফ চাৰ্টেড একাউণ্টছ অফ ইণ্ডিয়াত আপুনি এছ'চিয়েট মেম্বাৰশ্বিপ অফ পাব লাগিব, ঠিক আছে। গতিকে এইবিলাক হৈছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব। তো পঢ়ি চাব গোটেই ডিটেইলছবিলাক ভালদৰে আপোনালোকে, ঠিক আছে। এবাৰ আৰু কি হ'ব, কম্পিউটাৰ বেছ টেষ্ট হ'ব, CBT হ'ব, ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত চিলেক্ট প্ৰচেছ কৰা হ'ব আপোনালোকক। অনলাইন কম্পিউটাৰ বেছ টেষ্ট, ইণ্টাৰভিউ আৰু ট্ৰেইনিং হ'ব। অনলাইন কম্পিউটাৰ বেছ টেষ্ট এণ্ড ইণ্টাৰভিউ হ'ব ফৰ মেনেজাৰৰ বাবে, ঠিক আছে। আৰু ইয়াত চিলেবাছো প্ৰকাশ কৰা হৈছে। ৰিজনিং এবিলিটি আহিব, ইংলিছ লেংগুৱেজৰ ওপৰত কিছুমান কুৱেশ্যন আহিব, জেনেৰেল ষ্টাডিজৰ পৰা আহিব, কাৰেণ্ট এফেয়াৰ্ছ, ইণ্ডিয়ান জিঅ'গ্ৰাফি, হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, এইবিলাক টপিকবিলাক আহিব। নিউমেৰিকেল এবিলিটিৰ পৰা আহিব, মানে সংখ্যা প্ৰণালীৰ পৰা আহিব আপোনালোকৰ। নাম্বাৰ চিৰিজ আহিব, ডাটা ছাফিচিয়েঞ্চি, লসাগু গসাগু, প্ৰফিট এণ্ড লছ, এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আহিব, ঠিক আছে। গোটেই মেথছ, ইংলিছ, জেনেৰেল ষ্টাডিজ এইবিলাক ভালদৰে চালেই আপোনালোকে পৰীক্ষাটো ধুনীয়াকৈ ক্ৰেক কৰিব পাৰিব। তাৰপিছত কৈছে ফৰ এভৰি ৰং এনচাৰ 0.25 মাৰ্কছ উইল বি ডিডাক্টেড। আচ্ছা, নিগেটিভ মাৰ্কিঙো থাকিব আপোনালোকৰ এক্সামত 0.25 মাৰ্কছ কটা হ'ব। এটা নম্বৰত মানে 4টা যদি আপোনালোকৰ প্ৰশ্ন ভুল হয় তেন্তে 4টাত আপোনালোকৰ 1 নম্বৰ কটা যাব, আৰু লগতে 4 নম্বৰ কটা যাব, ঠিক আছে। বুজি পাইছেনে? 5 নম্বৰ কটা যাব যদি আপোনালোকৰ 4টা অংক ভুল হয়। যদি এটা অংক ভুল হয় তেন্তে আপোনালোকৰ এটা যদি প্ৰশ্ন ভুল হয় তেন্তে 1 নম্বৰটো যাবই সেই প্ৰশ্ন, আৰু লগতে তাৰ লগত 0.25ও কাটা যাব। তাকে কোৱা হয় নিগেটিভ মাৰ্কিং। নিউমেৰিকেল এপ্টিটিউড 25টা কুৱেশ্যন থাকিব, প্ৰতিটোতে 1 নম্বৰকৈ থাকিব, 15 মিনিট দিয়া হ'ব। ইংলিছ লেংগুৱেজত 25টা কুৱেশ্যন থাকিব, টোটেল 15 মিনিট থাকিব। চবতে 25টা কুৱেশ্যন আহিব, টোটেল 100টা কুৱেশ্যন থাকিব, 100টা নম্বৰ থাকিব, আৰু 60 মিনিট দিয়া হ'ব, ঠিক আছে। 1 ঘণ্টাৰ প্ৰশ্ন হ'ব। আৰু ফৰ মেনেজাৰ পজিশ্যন ইন কেটেগৰী 2 দ্য বেচিক চেলাৰী ৰেঞ্জেছ ফ্ৰম 40,000 পৰা 1,40,000লৈ দৰমহা পোৱা হ'ব, ঠিক আছে, যিবিলাক মেনেজাৰ কেটেগৰীত এপ্লাই কৰিব। আৰু যিবিলাক এছিষ্টেণ্ট গ্ৰেড 3 পোষ্টত এপ্লাই কৰিব তেওঁলোকৰ বাবে দৰমহা হ'ব 28,200 টকাৰ পৰা 79,200 টকালৈ তেওঁলোকে দৰমহা পাব মাহিলী। আৰু এইবিলাক বিভিন্ন ধৰণৰ বুকবিলাক ৰেফাৰ কৰিছে, আপোনালোকে এইবিলাক পঢ়িব পাৰিব। FCI পোষ্টৰ বাবে আপোনালোকে এইবিলাক বুক পঢ়িব পাৰিব। গোটেই নটিছখন মই দি দিম, আপোনালোকে assamcareer.com গৈ ডাইৰেক্ট চাব পাৰিব, ঠিক আছে। তো ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যিকোনো অসুবিধাৰ বাবে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে, বা ডেছক্ৰিপশ্যনত গৈ আপোনালোকে নিজেই ভালদৰে চাব পাৰিব এইখন নটিছখন, ঠিক আছে। গতিকে ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে এবাৰ ছাবস্ক্ৰাইব কৰি লওক প্লিজ। বহুত বহুত ধন্যবাদ।
জয় হিন্দ, জয় অসম।